Hello students, today we are going to discuss the lesson kindness, which is included in your textbook Sunbeam English Reader 2. So let us discuss the lesson. Before the lesson begins, you can find some lines in a box. What are the lines? Let us discuss at first. এই লেসনটো আৰম্ভ হোৱাৰ আগতে তোমালোকে কেইটামান লাইন দেখিছা নিশ্চয় বক্স এটাৰ ভিতৰত চাওঁচোন আহা লাইন কেইটা কিনো ইন গ্ৰুপছ শ্বেয়াৰ your experiences of how you feel about such people গ্ৰুপত তোমালোকৰ তেনে ধৰণৰ মানুহক লগ পোৱাৰ অভিজ্ঞতা ইজনৰ সিজনৰ লগত বিনিময় কৰিবলৈ কোৱা হৈছে ডু ইউ অফাৰ দেম টি তেওঁলোকক তোমালোকে Sah Jasane. Here is a story about a family who was visited by two Kashmiri vendors. Yar eta kahini dia ase eta poriyalor bishoye. Jitu poriyaloloi dujon Kashmiri vendors শব্দটো অৰ্থ হৈছে বিক্ৰেতা seller. দুজন Kashmiri বিক্ৰেতা এই পৰিয়ালটোৰ লৈ আহিছিল. And what happened between them? আৰু সেই কাশ্মীৰী ভেণ্ডাৰ্ছৰ এটা পক্ষ আৰু সেই ফেমিলিটো সেই পৰিয়ালটো আন এটা পক্ষ সেই দুটা পক্ষৰ মাজত কি হ'ল সেই বিষয়ে এই কাহিনীটোত আলোচনা কৰা হৈছে নাও লেট আছ গো টু দ্য ষ্টৰী বলা এতিয়া আমি কাহিনীটোৰ মাজলৈ যাওঁ Every year when the rainy season comes to an end and winter is about to begin, Kashmiri vendors arrive at the city. প্ৰত্যেক বছৰে যেতিয়া বৰষুণৰ বতৰ শেষ হয় আৰু উইন্টাৰ মানে ঠাণ্ডা দিন আৰম্ভ হ'বৰ হয় তেতিয়াই কাশ্মীৰী বিক্ৰেতাসকল নগৰখনত আহি উপস্থিত হয় They travel around the city to sell their handcrafted shawls purses, blankets and even carpets. তেওঁলোকে গোটেই নগৰখনতে ঘূৰে তেওঁলোকৰ যিবিলাক হাতেৰে তৈয়াৰ কৰা শল বিলাক আছে পাৰ্স মানে টকা থোৱা বেগ ব্লেংকেটছ আমি যিবোৰ ঠাণ্ডা দিনত আমি লওঁ ব্লেংকেট কম্বল বুলি যিবোৰ কওঁ এণ্ড ইভেন কাৰ্পেটছ আৰু আমি মজিয়াত পৰা দলিচাবিলাকো তেওঁলোকে হাতেৰে বৰ ধুনীয়াকৈ কাশ্মীৰীসকলে হাতৰ কাম কৰিব জানে আৰু তেওঁলোকৰ তেনেকুৱা ধৰণৰ নক্সা থকা শল কিছুমান পাৰ্চবিলাক ব্লেংকেট কিছুমান আৰু কাৰ্পেট বিক্ৰী কৰিবৰ বাবে তেনে ধৰণৰ বিক্ৰেতাসকল নগৰখনলৈ আহে It's a hard life for these vendors এইটো এটা কঠিন জীৱন অৰ্থাৎ এই বিক্ৰেতাসকলে আদৰি লোৱা এটা কঠিন জীৱনৰ কথা কৈছে তেতিয়ালে এইখিনিতে এটা কোৱেশ্চন হ'ব পাৰে যে when do the Kashmiri vendors come to the city তেতিয়ালে আমি আনসাৰটো কি দিম Kashmiri vendors come to the city in the winter season আৰু এটা কোৱেশ্চন হ'ব পাৰে why do the Kashmiri vendors come to the city আনসাৰ হ'ব The Kashmiri vendors come to the city to sell their handcrafted shawls, purses, blankets and carpets. Their hardship does not end with their long journey from Kashmir to the city. Hardship mane severe suffering, খুব কষ্ট এই কাশ্মীৰী ভেণ্ডৰ সকলৰ যেটো কষ্ট হেতু কাশ্মীৰৰ পৰা মহানগৰখনলৈ যাত্ৰাতে শেষ হৈ না যায় ইন ফ্যাক্ট ইট ইজ জাস্ট দ্য বিগিনিং দৰাচলতে এইটো এটা আৰম্ভণিহে ইন ফ্যাক্ট মানে দৰাচলতে দে ষ্টে এট চিপ হোটেলছ এণ্ড roam around the city streets all the day they stay at cheap hotels মানে সস্তীয়া হোটেল তেওঁলোকে সস্তীয়া হোটেলত থাকে and roam around the city streets all the day আৰু গোটেই দিনটো নগৰখনৰ ৰাজপথত ৰাস্তাবিলাকত ঘূৰি ফুৰে they are bent with the load on their backs তেওঁলোকৰ পিঠিত থকা বুজাৰ বাবে তেওঁলোক ভাজ হৈ
থাকে তেওঁলোকৰ পিঠিত লোৱা বোজাৰ বাবে তেওঁলোকে বেকাক হৈ পেলাই খোজ কাঢ়ে চাউটিং দেয়াৰ ৱেৰ দে লুক ফৰ বায়াৰ্ছ চাউটিং মানে চিঞৰি পেলাই ৱেৰ মানে দ্ৰব্য বা বস্তু উৎপাদিত সামগ্ৰী তেওঁলোকে তেওঁলোকৰ বস্তুবোৰৰ বিষয়ে চিঞৰি দে লুক ফৰ বায়াৰ্ছ তেওঁলোকৰ ক্ৰেতা বিচাৰি থাকে বা তেওঁলোকে বিক্ৰী কৰিবলৈ মানুহ বিচাৰি থাকে I would have never known all this if it were not for a chance meeting with a couple of Kashmiri vendors at my brother-in-law's house. I would have never known all this. মই এই সকলোবোৰ নাজানিলোহেঁতেন if it were not for a chance যদিহে মই চান্স এটা নাপালোহেঁতেন মিটিং উইথ এ কাপল অফ কাশ্মীৰী ভেণ্ডাৰ্ছ কাশ্মীৰী বিক্ৰেতা দুজনক যদি মই লগ নাপালোহেঁতেন এট মাই ব্ৰাদাৰ ইন লজ হাউচ মোৰ ভিনদেউৰ ঘৰত যদি মই সেই এহাল কাশ্মীৰী বিক্ৰেতাক লগ নাপালোহেঁতেন এই সকলোবোৰ কথা মই নাজানিলোহেঁতেন উই ৱেৰ চিটেড ইন মাই ব্ৰাদাৰ ইন লজ বেৰাণ্ডা when two Kashmiri vendors who looked like father and son came in. আমি ভিনদেউৰ বাৰাণ্ডাখনত বহি আছিলোঁ যেতিয়া দুজন কাশ্মীৰী বিক্ৰেতা যাক দেউতাক পুতেকৰ নিচিনা দেখা গৈছিল তেওঁলোক সোমাই আহিছিলে দ্য য়াংগাৰ মেন কেৰিড এ বাণ্ডল অন হিজ বেক ডেকা মানুহজনে তেওঁৰ পিঠিত এটা বাণ্ডল বা জাপ এটা মুঠা এটা কঢ়িয়াই আনিছিলে তেওঁৰ পিঠিত বাণ্ডল মানে জাপ বা মুঠা while the other frail and old called attention to their wares in a sufficiently loud voice আৰু আনজন যিজনক দুৰ্বল আৰু বৃদ্ধ যেন দেখা গৈছিলে তেওঁলোকে অনা বস্তুবোৰৰ প্ৰতি মানুহৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ ডাঙৰ ডাঙৰকৈ কৈছিলে কাশ্মীৰী শ্বলছ এই বুলি চিঞৰিছিলে তাৰমানে লেখকে তেওঁৰ ভিনীহিয়েকৰ বাৰাণ্ডাত দুজন কাশ্মীৰী ভেণ্ডৰ বা কাশ্মীৰী বিক্ৰেতাক লগ পাইছিলে যিকেইজনক যথেষ্ট কষ্ট কৰা যেন দেখা গৈছিলে তেওঁলোকে সস্তীয়া হোটেলত থাকেহি তেওঁলোকে গোটেই দিনটো গোটেই নগৰখনৰ ৰাস্তাৰে ঘূৰি ফুৰে সেই তেওঁলোকৰ উৎপাদিত সামগ্ৰী বিক্ৰীৰ বাবে গতিকে তেওঁলোকৰ যি কষ্ট তাক উপলব্ধি কৰিবলৈ লেখক সক্ষম হৈছিলে So in this part there is a possibility of questions like why is it a hard life for the Kashmiri vendors? Answer Kashmiri vendors have a hard life because to earn their living they have to travel from Kashmir to the city. There they stay at cheap hotels and roam around the city streets all day with a load on their backs. Another question may arise where did the author meet the Kashmiri vendors? Answer the author met the Kashmiri vendors at his brother-in-law's house. So this much for today. We will discuss the remaining part of the lesson in our next video. Thank you.